নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু তাৰ পাছতেই ঘোষণা কৰা হ'ব বহু প্ৰতীক্ষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। আৰম্ভ হৈ গৈছে কাউণ্টডাউন আৰু মাত্ৰ কেইটামান ঘণ্টা আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু পুৱা 7 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা। আমি জনাই আছো পুৱা 7 বজাৰ পৰা ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে। বহু জল্পনা কল্পনাৰ অন্ত পৰিব আৰু প্ৰতিটো প্ৰান্তৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰু 7 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা। ৰাজ্যখনৰ বাবে পুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে অত্যন্ত এটা জৰুৰী খবৰ আহি পৰিছে। যিসকলৰ ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ডত আপুনি চাউল লাভ কৰি আছে সেইসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ, কিয়নো আপুনি একেলগে 3 মাহৰ ৰেচন আপুনি লাভ কৰিব। হঠাৎ খাল সলনি কৰা হৈছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে অত্যন্ত এটা জৰুৰী খবৰ। একেলগে প্ৰদান কৰা হ'ব 3 মাহৰ ৰেচনৰ চাউল। জুন, জুলাই, আগষ্ট এই 3 মাহৰ চাউল একেলগে প্ৰদান কৰিব ৰাজ্য চৰকাৰে। হঠাৎ এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে, জুন মাহতেই অনাগত 3 মাহৰ চাউল আপুনি লাভ কৰিব। যুদ্ধৰ বাবে প্ৰয়োজন হ'ব ৰেল আৰু ট্ৰাক আৰু বাৰম্বাৰ ট্ৰাক আৰু ৰেলে অসমলৈ চাউল কঢ়িয়াই থাকিলে আৰ্মি মুভমেণ্টত জটি পৰিব আৰু তাৰ বাবেই এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ বাবে একেলগে 3 মাহৰ চাউল ৰাইজক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কেবিনেট বৈঠকৰ অন্ততেই এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 3 মাহৰ চাউল একেলগে লাভ কৰিব এইবাৰ জনতাই। আন এটা বিগ ৱাৰ ব্ৰেকিং হৈছে এইবাৰ আনুষ্ঠানিকভাৱে যুদ্ধ বিৰতি ঘোষণা কৰিছে ভাৰত পাকিস্তানে। সত্য প্ৰমাণিত হ'ল ডোনাল্ড ট্ৰাম্পৰ দাবী। অৱশেষত ভাৰত পাকিস্তানে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যুদ্ধ বিৰতি। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতিৰ চুক্তি ঘোষণা কৰিছে। 5 বজাৰ পৰা কাৰ্যকৰী হ'ব এই যুদ্ধ বিৰতি আৰু একে সময়তে পাকিস্তানৰ সামৰিক অভিযান সঞ্চালক প্ৰধানে যুদ্ধ বিৰতিৰ ঘোষণা কৰিছে আৰু দুয়োপক্ষই যুদ্ধ বিৰতি বলবৎ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আৰু এই যুদ্ধ বিৰতি নিৰীক্ষণৰ বাবে 12 মেত ডিজিএমৰ বৈঠকত মিলিত হ'ব। বিশেষকৈ পেহেলগাম আক্ৰমণৰ পিছতে ভাৰত পাকিস্তানৰ উচতনিমূলক কাৰ্য আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ আঞ্চলিক অস্থিৰতাৰ মাজতে এই যুদ্ধ বিৰতিৰ সৃষ্টি হৈছে। 7 মেত ভাৰতৰ অপাৰেচন সিন্দুৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱাৰ বিপৰীতে পাকিস্তানৰ পৰৱৰ্তী তীব্ৰতা বৃদ্ধিৰ ক্ষেত্ৰত আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ব্যৱহাৰকে ধৰি ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষাৰ সন্মুখীন হ'বলগীয়া হয়। উল্লেখযোগ্য যে আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশে এই যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আমি জনাই আছো আজি ৰাতিপুৱা আন এটা বিগ ৱাৰ ব্ৰেকিং, কিয়নো যুদ্ধ বিৰতি হলেও পানীৰ বাবে হাহাকাৰ কৰিব লাগিব পাকিস্তানে। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ, ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতি হলেও পানী নাপায় এইবাৰ পাকিস্তানে। ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতি যদিও হৈছে তেন্তে পানী নাপায় পাকিস্তানে। সিন্ধু জলচুক্তিক লৈ নিজৰ স্থিতি কঠোৰ থাকিব ভাৰত, বাহাল থাকিব সিন্ধু জলচুক্তিক লৈ ভাৰতৰ সিদ্ধান্ত। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে এইবাৰ যুদ্ধ বিৰতিৰ পাছতো জলচুক্তি বন্ধ ৰাখিব ভাৰত চৰকাৰে। আনফালে লোকচানৰ সন্মুখীন হোৱা নাপাক পাকিস্তানে মুকলি কৰিছে আকাশ মাৰ্গ। বিমান উৰণ স্থগিত ৰাখি বৃহৎ লোকচানৰ সন্মুখীন হৈছিল পাকিস্তান। যুদ্ধবিৰতি ঘোষণাৰ লগে লগে বিমানৰ বাবে আকাশ মাৰ্গ মুকলি কৰিছে পাকিস্তানে। আৰু ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি হলেও পানী নাপায় এইবাৰ পাকিস্তানে। আন এটা ব্ৰেকিং নিউজ হৈছে যুদ্ধৰ উত্তেজনাৰ মাজতেই এইবাৰ দিল্লী বিমানবন্দৰত 60খন ঘৰুৱা বিমান উৰণ বাতিল কৰা হৈছে। বিমান যাত্ৰীসকলৰ বাবে অত্যন্ত এটা ডাঙৰ খবৰ, কিয়নো ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজত দামামাৰ মাজতেই
এবাৰ দিল্লী বিমানবন্দৰতে 60খন ঘৰুৱা বিমানৰ উৰণ বাতিল কৰা হৈছে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দিল্লীত বিমান যাত্ৰীৰ হাহাকাৰ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো 30খন ঘৰুৱা বিমান টেক ফৰ 30খন ঘৰুৱা বিমান টেক অফৰ পূৰ্বে উৰণ বাতিল কৰা হৈছে আৰু ইয়াৰ পৰিৱৰ্তে 30খন অৱতৰণ কৰিবলগীয়া ঘৰুৱা বিমান উৰণ বাতিল কৰা হৈছে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উৰণো বাতিল কৰা হৈছে ভাৰত পাকিস্তানৰ যুদ্ধৰ এই সংকটকালীন অৱস্থাৰ মাজতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আইখিনি হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ নিখাৰ ভাগত দেখিবলৈ পোৱা গৈছে অবৰ্ণনীয় পৰিৱেশ বিশেষকৈ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এক ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে হঠাৎ অহা ধুমুহাই ঘণ্টাত 90 পৰা 100 কিলোমিটাৰ গতিবেগত বলিছিল গুৱাহাটী মহানগৰীৰ ধুমুহাৰ তাৰ পাছতেই গুৱাহাটী মহানগৰীত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছিল মহানগৰীৰ ৰাজপথত ভয়ংকৰ পৰিস্থিতি বাহনৰ ওপৰত পৰিছে প্ৰকাণ্ড গছ গুৱাহাটী মহানগৰীৰ ধুমুহা বৰষুণৰ পাছতে তীব্ৰ যান-জঁটৰ সূচনা হৈছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো বাহনৰ ওপৰত পৰিছে প্ৰকাণ্ড গছ কি জিএছ ৰোড কি চানমাৰীতো প্ৰচণ্ড যান-জঁটৰ সূচনা হৈছে আবদ্ধ হৈ পৰিছে যান-বাহন বৰ্তমান মুহূৰ্ততে গুৱাহাটী মহানগৰীৰ ধাৰাসাৰ বৰষুণ ৰাজ্যৰ ভিন্ন প্ৰান্তত আকাশ ঘাইকৈ ডাৱৰীয়া হৈছে হাহাকাৰ অৱস্থাৰ সূচনা হৈছে কিয়নো ঘণ্টাত 90 পৰা 100 কিলোমিটাৰ গতিবেগেৰে ধুমুহা অহাৰ সম্ভাৱনা ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি মুখলধাৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে মহানগৰীৰ ৰাজপথত হাহাকাৰ বাহন ভাঙি তছনছ হৈ পৰিছে এই মুহূৰ্তত কিছু ভিজুৱেল আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছে এয়া গুৱাহাটী মহানগৰীত এইদৰে বিলাসী বাহনৰ ওপৰত এইদৰে পৰিছে প্ৰকাণ্ড গছ এই দৃশ্য হৈছে কালি নিশাৰ ভাগতো এইদৰে দেখিবলৈ পোৱা গৈছে জিএছ ৰোড চানমাৰী বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীত এইদৰে এক অভাৱনীয় পৰিস্থিতি যি পাইছে এফালৰ পৰা দাহিমুহি লৈ গৈছে এই প্ৰচণ্ড ধুমুহাই আনটা ডাঙৰ খবৰ এবাৰ পাকিস্তান বিশ্বৰ সকলো ৰাষ্ট্ৰৰ বাবে বিপজ্জনক এবাৰ বিশ্বাসঘাতক দেশৰ সকলো এক হৈ উত্তৰ দিব লাগে পাকিস্তানক সেই মন্তব্য কৰিছে এআইএমআইএম প্ৰধান আসাদুদ্দিন ওৱেইছিয়ে বিশ্বাসঘাতক পাকিস্তানক তীব্ৰ আক্ৰমণ আসাদুদ্দিন ওৱেইছিৰ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে পাকিস্তান বিশ্বৰ সকলো ৰাষ্ট্ৰৰ বাবে বিপজ্জনক বিশ্বাসঘাতক পাকিস্তান হাতত থকা নিউক্লিয়াৰ শক্তি শীঘ্ৰেই নিক্ষেপ কৰিব লাগে মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে সাধাৰণ নাগৰিক হস্পিটেলত পাকিস্তানে যে আক্ৰমণ কৰিছে এয়া অত্যন্ত নিকৃষ্ট কাণ্ড সেনা বাহিনীৰ ঘাটিক লক্ষ্য কৰি আক্ৰমণ কৰিছে শ্ৰীনগৰৰ হস্পিটেলত পাকিস্তানে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে পাকিস্তানৰ এনে কাণ্ডক মনত ৰখাকৈ উত্তৰ দিব লাগে বুলি মন্তব্য আসাদুদ্দিন ওৱেইছিৰ দেশৰ এনে সময়ত আমি সকলো একেলগ হৈ থিয় দিব লাগে মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে পাকিস্তানক তীব্ৰ আক্ৰমণ কৰি এই মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে অৱশেষত যুদ্ধবিৰতি উলংঘন কৰি পুনৰ পাকিস্তানৰ নাপাক কাণ্ড এই মুহূৰ্তৰ ডাঙৰ খবৰ যুদ্ধবিৰতিৰ পাছতেই উলংঘন কৰিছে যুদ্ধবিৰতি পাকিস্তানে 4 ঘণ্টাতেই যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে এই মুহূৰ্তত এটা ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো নিক্ষেপ কৰিছে পুনৰ গোলা বৰ্ষণ উধামপুৰত পাকিস্তানে সংঘটিত কৰিছে এই ঘটনা ভাৰতৰ ভয়ত কিছু সময়ৰ পূৰ্বেই কৰিছিল যুদ্ধবিৰতি আৰু তাৰ পাছতেই জম্মু কাশ্মীৰৰ শ্ৰীনগৰত শুনিবলৈ পোৱা গৈছে প্ৰচণ্ড বিস্ফোৰণৰ শব্দ ডাঙৰ খবৰ এই মুহূৰ্তত কেইবাটাও প্ৰান্তত শুনিবলৈ পোৱা গৈছে বিকট শব্দ পাকিস্তানক প্ৰত্যুত্তৰ দিয়াৰ নিৰ্দেশ বিএছএফে আৰু পাকিস্তানক প্ৰত্যুত্তৰ দিয়া কথা নিৰ্দেশনা দিয়া হৈছে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাৰ টুইট এই মুহূৰ্তত ডাঙৰ খবৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে কেইবাটাও প্ৰান্তত শুনিবলৈ পোৱা গৈছে বিস্ফোৰণৰ শব্দ আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত শুনিবলৈ পোৱা গৈছে প্ৰচণ্ড বিস্ফোৰণৰ শব্দ ভাৰতৰ ভয়ত কিছু সময়ৰ পূৰ্বে কৰিছিল যুদ্ধবিৰতি আৰু উধামপুৰত পাকিস্তানে সংঘটিত কৰিছে ঘটনা
নিক্ষেপ কৰিছে পুনৰ গোলাবৰ্ষণ 4 ঘণ্টাতেই যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে কঠোৰ ৰাষ্ট্ৰ পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে